সম্মানীয় ছাৰ বাইদেউসকলে ইণ্টাৰভিউলৈ স্বাগতম জনাইছোঁ। এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। ইতিমধ্যে আমাৰ দৰমহা বৃদ্ধি পাইছে, DA 50% বৃদ্ধি পাইছে আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে যোজা চলাইছে HR বৃদ্ধি কৰাৰ কাৰণে। যেহেতু DA বৃদ্ধি 50% হৈ গৈছে, 50% হোৱাৰ পিছত কৰ্মচাৰীসকলে বিশেষ ভাত্তা লাভ কৰে আৰু এই বিশেষ ভাত্তাৰ ভিতৰত HR আৰু অন্যান্য ধৰণৰ ভাত্তাও থাকে। এই ভিডিঅ'টোৰ জৰিয়তে আমি বিশেষ কথাবিলাক আলোচনা কৰিম, গতিকে শেষলৈকে ভিডিঅ'টো চাব আৰু কেন্দ্ৰীয় চৰকাৰে কেতিয়া এই HR বৃদ্ধি কৰিব আৰু অন্যান্য যিসমূহ এলাউৱেন্সেছ আছে এই এলাউৱেন্সেছসমূহ বৃদ্ধি কৰিব, এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ যত্ন কৰিম। ইয়ে 50% বৃদ্ধি হৈছে ইতিমধ্যে। এতিয়া সপ্তম CPC অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ HR বৃদ্ধি হ'ব। HR কিমান বৃদ্ধি পাব, কেতিয়া পাব? সপ্তম পে কমিশ্যন HR নিৰ্ভৰ কৰে কৰ্মচাৰীজনে বাস কৰা চহৰৰ ধৰণৰ ওপৰত। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে HR বৃদ্ধি DA 50% বৃদ্ধি হোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ HR একে ধৰি আন কেইবাটাও ভাত্তাও বৃদ্ধি কৰা হ'ব। সপ্তম দৰমহা আয়োগে পৰামৰ্শ দিছিল যে DA 50% হ'লে X, Y আৰু Z চহৰত HR হাৰ ক্ৰমে 30%, 20% আৰু 10% মূল দৰমহালৈ সংশোধন কৰা হ'ব। এতিয়া DA 50% হোৱাৰ লগে লগে HR বৃদ্ধিৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় চৰকাৰে সুকীয়া আদেশ জাৰি কৰিব। এতিয়া কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে আন ভাত্তাসমূহৰ সংশোধনলৈ। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এই মাহত DA বৃদ্ধিৰ পাছত সংশোধন কৰা ভাত্তাসমূহৰ তালিকা প্ৰকাশ কৰিছে। অৱশ্য HR পৰিৱৰ্তন সন্দৰ্ভত এতিয়াও কোনো নিৰ্দেশনা হোৱা নাই। বুজিব লাগিব DAৰ পুনৰীক্ষণে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী HRত কেনে প্ৰভাৱ পেলাব। লুথ্ৰা আৰু লুথ্ৰা ল অফিচ ইণ্ডিয়াৰ অংশীদাৰ সঞ্জীৱ কুমাৰে কয়, হাউচ ৰেণ্ট এলাৱেন্সৰ পৰিৱৰ্তন বুজিবলৈ আমি ইয়াৰ উপাদানসমূহৰ সৈতে ইয়াৰ গণনা বুজিব লাগিব, যিটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক দিয়া হয়। HR নিৰ্ভৰ কৰে চহৰৰ ধৰণৰ ওপৰত য'ত কৰ্মচাৰীজনে বাস কৰে। তাৰে গণনাৰ বাবে চহৰসমূহক অন্যান্য কাৰকৰ লগতে লোকপিয়লৰ ভিত্তিত টাইপ X, Y আৰু Z হিচাপে শ্ৰেণীভুক্ত কৰা হয়। সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি HR 1.0 Y আৰু Z শ্ৰেণীৰ চহৰৰ বাবে মূল দৰমহাৰ 24%, 16% আৰু 8%লৈ যুক্তিসংগত কৰা হৈছে। গতিকে 35,000 টকাৰ ভিত্তিত দৰমহা থকা এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে লাভ কৰা HR তলত দিয়া ধৰণে হ'ব বুলি উল্লেখ কৰে সিংহানিয়া এণ্ড কোম্পানীৰ মেনেজিং পাৰ্টনাৰ ৰোহিত জৈনে। X চহৰৰ বাবে 35,000 টকাৰ 27%, অৰ্থাৎ 9,450 টকা। টাইপ Y চহৰৰ বাবে 35,000 টকাৰ 18%, অৰ্থাৎ 6,300 টকা। টাইপ Z চহৰৰ বাবে 35,000 টকাৰ 9%, অৰ্থাৎ 3,150 টকা। HR ধন টাইপ X চহৰৰ বাবে 9,450 টকা, টাইপ Y চহৰৰ বাবে 6,300 টকা আৰু টাইপ Z চহৰৰ বাবে 3,150 টকা হ'ব। সপ্তম দৰমহা আয়োগে পৰামৰ্শ দিছিল যে DA 50% হ'লে X, Y আৰু Z চহৰত HR হাৰ ক্ৰমে 30%, 20% আৰু 10% মূল দৰমহালৈ সংশোধন কৰা হ'ব। গতিকে 35,000 টকাৰ মৌলিক দৰমহাত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীজনৰ HR সংশোধন কৰা হ'ব বুলি জৈনে লগতে কয়। টাইপ X চহৰৰ বাবে 35,000 টকাৰ 30% হ'ব 10,500 টকা। টাইপ Y চহৰৰ বাবে 35,000 টকাৰ 20% হ'লে হ'ব 7,000 টকা। টাইপ Z চহৰৰ বাবে 35,000 টকাৰ 10% হ'লে হ'ব 3,500 টকা।